হেল্ল' ভিউৱাৰ্ছ, আজি এটা ভাইৰেল ফেচ মাস্কৰ ভিডিঅ' লৈ আহিছোঁ। এই ফেচ মাস্কটো মই আজি ফাৰ্ষ্ট টাইম ইউজ কৰিম আৰু ইয়াৰ ৰিজাল্টটো কেনেকুৱা হ'ব মই নিজেও নাজানো। জাষ্ট মই আজি এইটো ট্ৰাই কৰি চাম আৰু এই যিটো ফেচ মাস্ক সেইটো ফেচ মাস্কটোৱে সঁচাকৈ কামত দিয়ে নিদিয়ে, ইয়াৰ ৰিজাল্টটো সঁচাকৈ পোৱা যায় নে নাই সেয়াও মই আপোনালোকক দেখুৱাই থাকিম। তেন্তে ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব আৰু শেষলৈকে চাব বুলি আশা কৰিলোঁ। তেন্তে ব'লক এই ফেচ মাস্কটোনো কেনেকৈ বনাব পাৰি তাকে চাওঁ। এই ভাইৰেল ফেচ মাস্কটো বনাবলৈ প্ৰথমতে মই ল'ম বেচন। বেচন লৈছোঁ। মই ইয়াত প্ৰায় 1.5 টিস্পুন মানে 1.5 চামুচ লৈছোঁ বেচন। বেচনৰ পৰিমাণটো আপোনালোকে কম বা বেছি কৰি ল'ব পাৰিব। নেক্সট মই ইয়াত এড কৰিম এয়া হৈছে কফি মই ধৰক 1/4 টিস্পুন ইউজ কৰিছোঁ। নেক্সট যিটো ইনগ্ৰিডিয়েণ্ট আছে বা যিটো আমাক লাগিব ফেচ মাস্কটো বনাবলৈ সেয়া হৈছে হানি, আৰু এয়া হৈছে হানি ইয়াত দি দিছোঁ। আৰু এতিয়া ইয়াত মই যিটো মোৰ লাষ্ট ইনগ্ৰিডিয়েণ্টছ সেইটো এড কৰিম, আৰু সেইটো হৈছে এডোখৰ হৈছে নেমু টেঙা। ইয়াত মই নেমু টেঙা এড কৰি দিম। মই অকণমান কোৱান্টিটিটো বেছিকৈ বনাইছোঁ যিহেতু মই মুখত আৰু হাতত দুইটাতেই লগাম। আপোনালোকে যদি অকল মুখত ব্যৱহাৰ কৰিব বিচাৰে তেতিয়াহ'লে অকণমান কোৱান্টিটিটো কম কৰি ল'ব পাৰিব। এইখিনি ভালদৰে মিক্স কৰি ল'ম, আৰু মিক্স কৰি হোৱাৰ পিছত এইখিনি মই লগাই শুকাবলৈ দিম বা 15 পৰা 20 মিনিট ৰাখি দিম, আৰু তাৰপিছত মুখখন ধুই দিম। চ' গাইজ, মই আজি ফাৰ্ষ্ট টাইম এনেকৈ এটা ভাইৰেল হেক্স এটা ট্ৰাই কৰিম নিজৰ ওপৰত। চ' ইয়াৰ ৰিজাল্টটো কি হ'ব বা কেনেকুৱা হ'ব মই নিজেও নাজানো। চ' মই তাৰ ৰিজাল্টটো পাবলৈ মই নিজেও বহুত এক্সাইটেড হৈ আছোঁ, আৰু ইয়াৰ ৰিজাল্টটো কেনেকুৱা হ'ব মই আপোনালোকক একেবাৰে ইয়াৰ জেনুইন যি ৰিভিউ সেই ৰিভিউটোৱে দিম। চ' আপোনালোকে একেবাৰে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব, তেতিয়াহে এই ফেচ মাস্কটো সঁচাকৈ কামত দিয়ে নাই গম পাব। ফেচ মাস্কটো একদম ৰেডি। এতিয়া এইখিনি মই লগাই ল'ম আৰু 15 পৰা 20 মিনিট ৰাখিম, বা যেতিয়া এইখিনি শুকাব ঠাণ্ডা পানীৰে এইখিনি মই মুখখন ধুই দিম, আৰু তাৰপিছত আপোনালোকক মই লগ পাই আছোঁ। তো গাইজ, মই আহি গ'লোঁ, মুখ চুখ ধুই একেবাৰে ফ্ৰেছ হৈ আহি গ'লোঁ, আৰু দেখা পাইছেনে মই নিজে বহুত ফিল কৰিছোঁ যে মোৰ স্কিনখন বহুত আগতকৈ চফা হ'ল, আৰু লগতে একেবাৰে এটা গ্ল' অহা নিচিনা লাগি গৈছে। মই আজি জাষ্ট এবাৰহে এইটো ইউজ কৰিছোঁ, আৰু ইয়াৰ ৰিজাল্টটো মই খুব ভাল পাইছোঁ। অৰ্থাৎ মই ক'ব পাৰোঁ যে যিটো ফেচ মাস্কৰ যিটো ভাইৰেল হেক্স আছিলে বা ফেচ মাস্কৰ যিটো টিপছ আছিলে সেইটো একেবাৰে কাম কৰে বুলি, কাৰণ মই নিজে বহুতখিনি ইয়াৰে ৰিজাল্টটো ভাল পাইছোঁ। বৰ্তমান কোনো ধৰণৰে মেকআপ এতিয়ালৈকে ইউজ কৰা নাই। মই জাষ্ট মুখখন ধুলোঁ, ফ্ৰেছ হৈ পিনে আহি আপোনালোকৰ লগত ওলাইছোঁহি আপোনালোকৰ আগত। চ' কোনো ধৰণৰ মেকআপ নকৰাকৈ এনেকৈ যদি স্কিনৰ গ্ল' আনিব পাৰে, বা কোনো ধৰণৰ বেছি খৰচা নকৰাকৈ এনেকৈ যদি স্কিনৰ গ্ল' আনিব পাৰি, তেন্তে পাৰ্লাৰত গৈ আমি বহু তাত সময় দি বা কছমেটিক আমি ইউজ কৰাতকৈ এনেকৈ আমি ঘৰতে এই টিপছবিলাক ব্যৱহাৰ কৰিব পাৰোঁ, নহয় জানো? যিটো আমাৰ স্কিনৰ কাৰণেও ভাল হয়, আৰু খুব কম খৰচতে যিখিনি বস্তু আমি সচৰাচৰ সদায় দৈনন্দিন জীৱনত ইউজ কৰিয়ে থাকোঁ, তেনেকুৱা কিছুমান সৰু সৰু বস্তুৰে এই ফেচ পেকটো বনাব পাৰোঁ। আৰু
এই ফেচ পেকটো বনাই মই খুবেই এই ফেচ মাস্কটো বনাই মই খুবেই মানে ইয়াৰ ৰিজাল্টটো খুবেই ভাল পালোঁ ব্যৱহাৰ কৰি। তেন্তে আপোনালোকেও এই ফেচ মাস্কটো এবাৰ ঘৰত ব্যৱহাৰ কৰি চাব আৰু কেনেকুৱা পায় মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। যিহেতু এতিয়া পূজা আহি আছে আৰু মইতো আজি এদিন লগাই মই ইমান ভাল ৰিজাল্ট পাইছোঁ। আৰু আমি যদি এই ফেচ মাস্কটো যদি সপ্তাহত 2বাৰ বা 3বাৰ লগাব পাৰোঁ, তেন্তে ইয়াৰ ৰিজাল্টটো বা ইয়াৰ যি স্কিনৰ যি গ্ল' আনিব, সেয়া পূজাত কিন্তু সকলোৰে চকুত পৰিব। যদিহে আজি ভিডিঅ'টো চাই ভাল লাগিল, তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেন্তে পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ ধন্যবাদ।